নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 14 পৰিসংখ্যা কৰি আছিলো আৰু পৰিসংখ্যাৰ অনুশীলনী 14.3 1 আৰু 2 আমি ইতিমধ্যে কৰিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 পৰা আৰম্ভ কৰো আহা সো কোৱেশ্চন নম্বৰ 3 প্ৰথমটো আছে সকলো জীৱন বীমা সদস্যই 100 জন পলিচি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায় মধ্যমা বয়স হলুৱা যদি 18 ৰ পৰা 60 বছৰ কম বয়সৰ ব্যক্তিকহে পলিচি দিয়ে সো মিনিমাম এজ হল 18 আৰু ম্যাক্সিমাম কিমান 60 এতিয়া আমি ইয়া হল আমাৰ তালিকা দিয়া আছে সোৱা এনেকুৱা ধৰণৰ এটা উদাহৰণত আমি কৰিছিলো হয়নে 20 বছৰৰ কম আছে দুজন 25 বছৰৰ কম আছে এটা আমাকে 25 বছৰৰ কম আছে 6 জন এই 6 জনৰ ভিতৰত কিন্তু এই দুজন হুমাই আছে হয়নে সো আমি যেতিয়া বাৰংবাৰতা উলিয়াম আমি কি কৰিব লাগিব a 6 ৰ পৰা a 2 টো মাইনাস কৰিব লাগিব নেক্সট আছে 30 বছৰৰ কম আছে 24 জন সো এই 30 বছৰৰ কম আছে 24 জন সো এই 24 জনৰ ভিতৰত কিন্তু এই 6 জন হুমাই আছে 6 জন মানে এই দুটাৰো জিমান আছে 6 জন সো এইখিনিও হুমাই আছে সো আমি বাৰংবাৰতা উলিয়াবলে আমি কি কৰিব লাগিব এনেকে যেনেকে আমি সঞ্চয় বাৰংবাৰতা উলাওতে প্লাস কৰি গৈছিলো এতিয়া বাৰংবাৰতা উলাবলে আমি কি কৰিব লাগিব মাইনাস কৰি আহিব লাগিব সো সোৱা আমি তালিকাখন এনেকে বনাম মই তোমালোকৰ লগত এক্সপ্লেইন কৰি দিও সো 18 পৰা 20 কিয় দিছো কাৰণ ইয়াতে কৈ দিছে মিনিমাম এজ কিমান 18 বছৰ সো 18 পৰা 20 আছে দুজন এটোটো দিয়া আছে দুজন তাৰ পিছত 20 ৰ পৰা 25 লম আমি ইয়াতে কৈছিলে 25 ৰ কম আছে 6 জন তাৰে ভিতৰতে দুজন হুমাই আছে সো এই দুজনক মাইনাস কৰি দিব লাগিব এই দুজনক মাইনাস কৰিলে আমি কি পাম 6 - 2 সো 6 - 2 কিমান পাম 4 নেক্সট আমাৰ আছিলে 30 বছৰৰ কম সো 30 বছৰৰ কম কিমান আছে চাও 30 বছৰৰ কম আছে 24 জন কিন্তু এই 24 জনৰ ভিতৰত এই 6 জন হুমাই আছে সো এই 24 জনৰ ভিতৰত আগৰ শ্ৰেণীৰ দুটা তাৰ মানে 6 জন হুমাই আছে সো আমি এতিয়া কি লিখিম আমি লিখিম 24 আমাৰ 25 to 30 ভিতৰত কেজন আছে 24 - 6 এনেকে উলাই লবা ঠিক আছে 24 - 6 কিমান পাবা 18 then 30 to 35 ৰ ভিতৰত কিমান আছে 45 - 24 কিমান পাম আমি 21 35 to 40 ভিতৰত কিমান আছে 78 - 45 তাৰ মানে 33 জন next 40 to 45 ৰ ভিতৰত আছে 89 - 78 আগৰটোৰ পৰা বিয়োগ কৰি যাম হয়নে যেনেকে সঞ্চয় বাৰম্বাৰতা উলাওতে আমি যোগ কৰিছিলো ইয়াতে কি কৰিম বিয়োগ কৰিম 92 - 89 98 - 92 আৰু এটো হল 100 - 98 সো এইখিনি আমি বাৰংবাৰতাখিনি কেনেকে উলাইছো হেতু তোমালোকক দেখালো ঠিক আছে এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে মধ্যমা সো মধ্যমা উলাবলে আমি প্ৰথমতে কি কৰিব লাগিব n লিখিব লাগিব সো সোৱা ইয়াতে n তো দিয়াই আছে n কিমান n হল 100 সো n/2 কিমান হ'ব n/2 হ'ব 50 এতিয়া সঞ্চয় বাৰংবাৰতা সোৱা 50 ৰ নেক্সট ডাঙৰ সংখ্যাটো কি আছে 78 তাৰ মানে আমাৰ মধ্যমা শ্ৰেণী হ'ব 35 to 40 ঠিক আছে সো আমি এতিয়া লিখি যাও লিখিম যেহেতু n equals to 100 so n/2 হল 50 so আমাৰ মধ্যমা শ্ৰেণী কি হ'ব মধ্যমা শ্ৰেণী হ'ব মধ্যমা শ্ৰেণী এতিয়া চাই লও আমি কি হ'ব মধ্যমা শ্ৰেণী হ'ব 35 to 40 35 to 40 so ইয়াৰ পৰা আমি লিখি লও আমাৰ l কিমান মধ্যমা শ্ৰেণীৰ নিম্ন সীমা 35 cf কিমান হ'ব cf মানে হল সঞ্চয় বাৰংবাৰতা কিহৰ আগৰ শ্ৰেণীৰ সো এটো কিমান হয় 45 সো এটো হ'ব 45 f কিমান হ'ব f আছিলে মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা সো মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা কিমান আছে
33 সো এইখিনি হ'ব আমাৰ 33 আৰু h কিমান আছে শ্ৰেণী দৈৰ্ঘ্য কিমান 5 ঠিক আছে সো আমি এতিয়া মধ্যমা উলাও therefore মধ্যমা equals to L plus n by 2 minus CF by F into H. So L 35 plus n by 2 আমি উলাইছিলো কিমান 50 CF আমাৰ 45 F 33 into 5 এতিয়া এখিনি আমি সলভ কৰি দিও জি পাম হেয়াই আমাৰ মধ্যমা বয়স সো এখিনি হল 5 by 33 into 5 সো এটো হ'ব 35 plus 25 by 33 এতিয়া এখিনি আমি হৰণ কৰিব লাগিব 33 25 ক 13 এ হৰণ কৰিলে নেযায় সো 0 পইণ্ট দি 0 এটা ললো ঠিক আছে এতিয়া কে ঘৰ যাব 33 ক আমি ট্ৰাই কৰি চাও 33 ক যদি আমি 8 ৰে কৰো কিমান হ'ব বেছি হ'ব হয়নে সো 33 ক 7 ৰে কৰি সোৱা 2 আছে 231 এতিয়া এখিনি বিয়োগ কৰা কিমান পাবা 9 1 পইণ্টৰ কাৰণে 0 190 সো এতিয়া 33 ক আমি 5 ৰে কৰি চাও সো এটো 5 বাৰ যাব কিমান হ'ব 165 এতিয়া আকো বিয়োগ কৰা কিমান পাবা 5 2 আকো পইণ্টৰ কাৰণে 0 সো সেম আহিব হয়নে আকো 7 বাৰ যাব 231 বিয়োগ কৰিলে পাম 19 সো আমি 2 দশমিক যদি থওঁ আমি কি লিখিম 0.76 তাৰ মানে আমাৰটো কি হ'ব 35.76 বছৰ আমাৰ মধ্যমা বয়স কিমান উলালে মধ্যমা বয়স হল 35.76 বছৰ আমাৰ কি উলিয়াব দিছিলে প্ৰশ্নত সোৱা প্ৰশ্নত উলিয়াব দিছিলে মধ্যমা বয়স উলোৱা সো আমি লিখিম therefore নিৰ্ণেয় মধ্যমা বয়স equals to 35.76 বছৰ ঠিক আছে এতিয়া তাৰ পিছৰটো চাও এজোপা উদ্ভিদৰ 40টা পাতৰ দৈৰ্ঘ্য আসন্ন মিলিমিটাৰত জোখা হৈছে আৰু প্ৰাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হৈছে তো এতিয়া তালিকাখন কি আছে চাও এটো হল দৈৰ্ঘ্য দিয়া আছে মিলিমিটাৰত আৰু পাতৰ সংখ্যা আছে আমাক পাতৰ মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰা মধ্যমা উলাব লাগে ওকে কিন্তু তোমালোকে ইয়াতে সোৱা ইয়াতে কিন্তু 118 ৰ পৰা 126 আছে নেক্সট টু কি আছে 127 ৰ পৰা 135 তাৰ মানে তোমালোকক ইয়াৰ আগতে আমি যেতিয়া মাধ্য কৰিছিলো তেতিয়া এনেকুৱা এখন টেবুল পাইছিলো যত কি আছিলে এই ভ্যালুবোৰ বেলেগ বেলেগ আছিল আৰু তোমালোকক কৈছিলো যে যেতিয়া এনেকুৱা বেলেগ বেলেগ থাকিব আমি কি কৰিব লাগিব একে কৰি লব লাগিব কাৰণ আমি চাইছো যে প্ৰতিটো শ্ৰেণীৰ আগৰ শ্ৰেণীৰ উচ্চ সীমা আৰু পিছৰ শ্ৰেণীৰ নিম্ন সীমা এটোটা কি কৰিব লাগে সেম কৰিব লাগে সেম কৰিবলে আমি কি কৰিছিলো মনত আছে নে আমি ইয়াৰ পৰা 0.5 লৈছিলো আৰু ইয়াতে এটা 0.5 দিছিলো তেনেকে ইয়াৰ পৰা 0.5 লৈছিলো ইয়াতে 0.5 দিছিলো ইয়াৰ পৰা 0.5 লৈছিলো ইয়াতে 0.5 দিছিলো তেনেকে আমি তালিকা বনাইছিলো সো 118 পৰা যদি আমি 0.5 লৈ লও কি হ'ব 117.5 আকৌ 126 ত যদি 0.5 দি দিও হেতু কি হ'ব 126.5 তেনেকে 127 ৰ পৰা যদি আমি 0.5 লৈ লও কি হ'ব 126.5 সো দুটা মিলি যাব হয়নে সো আমি তেনেকে তালিকাখন বনাই লম কি কৰিম 118 পৰা 0.5 লৈ 117.5
আৰু 0.5 টো ইফালে দি 126.5 তেনেকে 127 ৰ পৰা 0.5 ললে 126.5 আৰু 135 ক 0.5 দিলে হ'ব 135.5 136 ৰ পৰা 0.5 লৈ ললে 135.5 আৰু 144 ক আকৌ 0.5 দিলে 144.5 এনেকে আমি তালিকাখন প্ৰথমতে শ্ৰেণী অন্তৰালৰ বনাই লম বাৰংবাৰটা আমাৰ দিয়াই আছে নেক্সট আমি কি কৰিব লাগিব সঞ্চয় বাৰংবাৰটাটো একে সো এইখিনি হ'ব 3 এটো হ'ব 5 plus 3 8 9 plus 8 17 12 plus 17 29 5 plus 29 কিমান হ'ব 34 4 plus 34 কিমান হ'ব 38 আৰু 2 plus 38 কৰিলে আমি পাম 40 সো পাতৰ সংখ্যা আমাৰ কি দিয়া আছিলে 40 দিয়া আছিলে হয়নে সো আমাৰ প্ৰশ্নত চোৱা তাৰ মানে আমি কৈছিলো এতিয়া চোৱা এইকেইটা যোগ কৰি চাবা তোমালোকে কি পাবা 40 এ পাবা তাৰ মানে ইয়াৰ আগতো কৈছো যে একদম শেষৰ শ্ৰেণীৰ সঞ্চয় বাৰংবাৰটা আৰু সামেশন fi কি হয় একে হয় এতিয়া আমি কি উলিয়াব লাগে মধ্যমা উলিয়াব লাগে সো মধ্যমা উলাবলে আমাৰ ইয়াতে n কিমান আছে n হল 40 সো n by 2 কিমান হ'ব n by 2 হ'ব 20 এতিয়া চোৱাচোন 20 ৰ নেক্সট ডাঙৰ কি আছে 29 সো এটো হ'ব আমাৰ মধ্যমা শ্ৰেণী ঠিক আছে সো আমি এতিয়া লিখি লও যিহেতু n equals to 40 so n by 2 equals to hobo 20 so amar মধ্যমা শ্ৰেণী কোনটো হবো আমাৰ এতিয়া আমি চাইলো প্ৰশ্নত মধ্যমা শ্ৰেণী হল 144.5 to 153 144.5 to 153.5 এতিয়া আমি লিখিলো এটাকে আমাৰ ইয়াতে L কিমান 144.5 মধ্যমা শ্ৰেণীৰ নিম্ন সীমা ঠিক আছে CF কিমান CF হল মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয় বাৰংবাৰটা আগৰ শ্ৰেণীটো মানে কিমান 17 F কিমান F হল মধ্যমা শ্ৰেণীৰ বাৰংবাৰটা কিমান আছে 12 আৰু H কিমান আছে 9 ঠিক আছে সো এতিয়া আমি কি উলিয়াম therefore মধ্যমাৰ ফৰ্মুলা কি আছিল L plus n by 2 minus CF by F into H এটা ভ্যালুবোৰ বহাই দিও 144.5 plus 20 minus CF কিমান আছে 17 F কিমান আছে 12 আৰু H হল 9 সো এইখিনি এতিয়া সলভ কৰা 144.5 প্লাস এইখিনি যোগ কৰিলে আমি কিমান পাম এইখিনি যোগ কৰিম আৰু এইখিনি ভিতৰৰখিনি কৰি লওঁ প্ৰথমতে 3/12 into 9 সোৱা এইখিনি ক্যান্সেল যাব কিমান হ'ব 4 বাৰ তাৰ মানে 144.5 plus 9/4 এতিয়া 9/4 টো আমি কৰি লওঁ 144.5 plus 9 4 ৰে হৰণ কৰা 4 দুগুণ 8 বিয়োগ কৰিলে 1 পইণ্ট দি 0 4 দুগুণ 8 2 পইণ্টৰ কাৰণে 0 4 5 গুণ 20 সো আমি কিমান পাম 2.25 এতিয়া এই দুটা আমি যোগ কৰি লওঁ যোগ কৰিলে কিমান পাম 5 আৰু 2 7 4 আৰু 2 6 4 1 ঠিক আছে ইমান মিলিমিটাৰ সো আমাৰ প্ৰশ্ন এতিয়া কি সুধিছিলে আমাৰ প্ৰশ্নত সুধিছিলে পাতৰ মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰা সো আমি লিখিম therefore পাতৰ মধ্যমা দৈৰ্ঘ্য সো নিৰ্ণয় পাতৰ
মধ্যমা দৈৰ্ঘ্য equals to 146.75 millimeter. ঠিক আছে? So আমাৰ এইটো question number 4 হল। এতিয়া question number 5 কি আছে চাও। চাৰিশটা নিয়ৰ লেম্পৰ আয়ুসকাল তলৰ তালিকাত বিভাজন কৰি দিয়া হৈছে। So তালিকা চাই লওঁ। এয়া আমাক তালিকা দিয়া আছে। এটা লেম্পৰ মধ্যমা আয়ুসকাল উলোৱা। So এখিনি তালিকা আমাৰ দিয়া আছে। So আমি প্ৰথমতে চাই ল'ব লাগিব। চোৱা ইয়াতে কিন্তু প্ৰশ্নত কিন্তু summation fi দিয়া আছিলে, n দিয়া আছিলে। n কিমান আছে? 400টা, হয়নে? So আমি প্ৰথমতে টেবুল বনাই লওঁ। ইয়াত টেবুল বনালো। টেবুলটো শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতাটো প্ৰশ্নতে থাকিব। আমি ইয়াতে কি কৰিম? অকল সঞ্চয় বাৰংবাৰতা কৰিম। So কৰি লোৱা এটো 14 56 plus 14 কৰিলে কিমান হ'ব? 70 60 plus 70 130 86 plus 130 6 11 216 74 plus 216 এখিনি যোগ কৰা আকৌ 0 1 আছে 7 1 8 আৰু 1 9 2 290 62 plus 290 এখিনি হল 2 15 5 1 আছে 3 48 plus 352 কিমান পাম? এখিনি যোগ কৰিলে আমি পাম 400. So আমাৰ n কিমান? আমাৰ n হল 400. এখিনি প্ৰশ্নটো দিয়া আছিলে। So n by 2 কিমান হ'ব? n by 2 হল 200. এতিয়া 200ৰ next ডাঙৰ সঞ্চয় বাৰংবাৰতা কোনটো আছে? 216. So আমাৰ মধ্যমা শ্ৰেণী হল 3000 to 3500. এটো হল আমাৰ মধ্যমা শ্ৰেণী। So আমি এতিয়া লিখি লওঁ যিহেতু n equals to 400. So n by 2 হল 200. So আমাৰ মধ্যমা শ্ৰেণী কিমান হ'ব? মধ্যমা শ্ৰেণী কোনটো হ'ব? মধ্যমা শ্ৰেণী হ'ব 3000 to 3500. 3000 to 3500 আৰু ইয়াৰ পৰা এতিয়া আমি লিখি লওঁ L মধ্যমা শ্ৰেণীৰ নিম্ন সীমা 3000 CF মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা কিমান? 130. So আগৰ শ্ৰেণীৰ লিখিব লাগিব। এটো মনত ৰাখিবা CF টো কিন্তু আগৰ শ্ৰেণীৰ, মধ্যমা শ্ৰেণীৰ নহয়। CF টো হল মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা। F হল মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা। মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা কিমান আছে? 86. So এটো হল 86 আৰু শ্ৰেণী দৈৰ্ঘ্য আছিলে 500. So আমি মধ্যমা ওলাই লওঁ ইয়াৰ পৰা। মধ্যমা equals to L plus n by 2 minus CF by F into H. L আছে 3000 plus n by 2 আছে 200 CF আছে 130 সঞ্চয় বাৰংবাৰতা 86 into 500. এতিয়া আমি এখিনি solve কৰো। 3000 plus এখিনি বিয়োগ কৰা কিমান পাবা? 70 into 500 by 86. এতিয়া কিহেৰে যাব? চোৱা 2 এৰে যাব কিমান হ'ব? 43. 2 এৰে গলে কিমান হ'ব? 250. এতিয়া আমি কি কৰিব লাগিব? 3000 plus 70 into 250 by 43. এটা এখিনি হল 3000 plus এখিনি 35 3 আছে 0 0 by 43. ঠিক আছে? এতিয়া আমি
ৰাফত এইখিনি হৰণ কৰিব লাগিব কি আছে 17500 ইয়াক আমি 43 ৰে হৰণ কৰিম সো কিমান বাৰ যাব প্ৰথমতে আমি 4 বাৰ কৰি চাও 4 বাৰ কৰিলে 3 4 12 1 আছে 4 4 16 আৰু 1 17 সো 4 বাৰে যাব 172 বিয়োগ কৰা কিমান হ'ব 3 0 এটা আহিব আহিলে যাবনে নেযায় সো আকৌ শূন্য দি এই শূন্যটো আনিব লাগে এতিয়া 43 6 বাৰ কৰি চাও 258 7 বাৰ চাওচোন কিমান হয় ডাঙৰ হৈ গলে আমি কিমান বাৰ লম 6 বাৰে লম হয়নে 6 বাৰ সো 6 বাৰ কৰিলে কিমান পাম 258 এতিয়া আকৌ বিয়োগ কৰা 42 পইণ্ট দি 0 আহিব হয়নে এতিয়া আমি 7 বাৰ 301 হৈছে 43 8 বাৰ চাও কিমান হয় 344 9 বাৰ চাও কিমান হয় সো কেইবাৰ যাব আমাৰ 9 বাৰ যাব হয়নে সো 9 বাৰ গলে কিমান হ'ব 387 এতিয়া আকৌ বিয়োগ কৰা 33 পইণ্টৰ কাৰণে 0 আহিব এতিয়া সোৱা 330 সো কেইবাৰ যাব 7 বাৰ যাব হয়নে 7 বাৰ গলে কিমান হ'ব 301 এটো হল 92 পইণ্টৰ কাৰণে 0 আহিলে 290 সোৱাচোন ইয়াতে আছে কেইবাৰ যাব 6 বাৰ সো 6 বাৰ গলে কিমান হ'ব 258 আকৌ বিয়োগ কৰা 2 এখিনি 32 আৰু নকৰো আমি দুই দশমিকলৈ থম সো এখিনি লিখি দিও 3000 plus 406.98 এখিনি যোগ কৰিলে আমি কিমান পাম 3406.98 ঘন্টা ঠিক আছে সো আমাক কি উলিয়াব দিছিলে therefore নিৰ্ণয় কি উলিয়াব দিছিলে আমাক উলিয়াব দিছিলে therefore নিৰ্ণয় লেম্পৰ আয়ুষ্কাল therefore এখানে দিছে লেম্পৰ মধ্যমা আয়ুষ্কাল সো নিৰ্ণয় লেম্পৰ মধ্যমা আয়ুষ্কাল equals to 3406.98 ঘন্টা ঘন্টা ঠিক আছে সো আমাৰ question number 5 ইয়াতে শেষ হল ঠিক আছে পৰৱৰ্তীখানি আমি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ